নমস্কাৰ ৰাইজ। আজি এটা ইজি টপিক আমি পঢ়িম, ক্লাউডছৰ বিষয়ে পঢ়িম। আমি লাষ্ট ক্লাছত পঢ়িছিলোঁ যে আমাৰ ৱাটাৰ ভেপাৰটো যেতিয়া লাহেকৈ এয়াৰ পাৰ্চেলটো ৰাইজ হয়, দেন কি হয় ৰাইজ? কুল হয়, ঠাণ্ডা হয় ওপৰলৈ গ'লে। ঠিক, যেতিয়া ঠাণ্ডা হ'ব দেন তাৰ কি হৈ যায়? ৱাটাৰ হোল্ডিং কেপাচিটি কমি যায়। কাৰণ কি ঠাণ্ডা এয়াৰৰ মই কৈছিলোঁ ৱাটাৰ হোল্ডিং কেপাচিটি কম, ৱাটাৰ হোল্ডিং কেপাচিটিটো কম। তো ৱাটাৰ হোল্ডিং কেপাচিটিটো যেতিয়া ৰাইজ কমি যায়, তেতিয়া আমাৰ ৰিলেটিভ হিউমিডিটিটো বঢ়া আৰম্ভ কৰে। এটা পইণ্টত ৰিলেটিভ হিউমিডিটি ৰাইজ কিমান হৈ যায়? 100% হৈ যায়। এণ্ড এয়াৰটো পূৰা চেচুৰেট হৈ যায়, এয়াৰটো চেচুৰেট হৈ যায়। ঠিক, তাকে আমি ডিউ পইণ্ট বুলি কৈছিলোঁ, যোনটো টেম্পাৰেচাৰত হৈছিল। এণ্ড তাৰ ফলত কি হৈছিল ৰাইজ? কণ্ডেনচেশ্যন হৈছিল, কণ্ডেনচেশ্যন হৈছিল। আৰু সেই কণ্ডেনচেশ্যনটো ওপৰত যদি কণ্ডেনচেশ্যন নিউক্লিয়াই থাকে, কণ্ডেনচেশ্যন নিউক্লিয়াই থাকে, যেনেকৈ কিবা সল্ট, ঠিক, বা কিবা স্ম'ক পাৰ্টিকেল, ঠিক আছে, বা ডাষ্ট পাৰ্টিকেল, ঠিক, এইবোৰ যদি থাকে, ইয়াৰ ওপৰত কি হ'ব? ৱাটাৰ ড্ৰপলেটবোৰ লাহেকৈ ড্ৰপ হোৱা আৰম্ভ কৰিব। দেন লাহেকৈ সেইবোৰৰ কালেকশ্যন হৈ কিনে কি হ'ব ৰাইজ? ওপৰত ক্লাউডৰ সৃষ্টি হ'ব। চিম্পল। ক্লাউড কেনেকৈ বনিছে আমি গম পালোঁ, কনচেপ্টটো গম পালোঁ। সেই বস্তুটোৱে যেতিয়া মাটিৰ ওচৰত হয়, ঠিক, তেতিয়া আমাৰ এইটো ফগ হৈ গৈছিল। ঠিক, তো ক্লাউডৰ ফৰ্মেশ্যনটো চাওক, ৱাটাৰ বডিজৰ পৰা ইভাপৰেশ্যন হৈছে, দেন ৱাটাৰ ভেপাৰ বনিছে ৰাইজ, এয়াৰ ৰাইজ কৰিছে, কুলিং হৈছে, এডায়েবেটিক কুলিং পঢ়িছিলোঁ। ৰিলেটিভ হিউমিডিটি 100% হৈ গ'ল, মানে ডিউ পইণ্ট। কণ্ডেনচেশ্যন হ'ব, ডাষ্ট পাৰ্টিকেল, স্ম'ক পাৰ্টিকেল, সল্ট পাৰ্টিকেল, দেন ক্লাউড ফৰ্মেশ্যন হ'ব। চিম্পল। নাও ক্লাউডছৰ টাইপটো ৰাইজ কেনেকৈ মনত ৰাখিব? মই এটা কনচেপ্ট দি আছোঁ, চাব হা। এটা সদায় মনত ৰাখিব, এই বস্তুটো মনত ৰাখিব, এই টেবুলখন স্ক্ৰীনশ্বট লৈ লওক। তাৰপিছত আমি লাহে লাহে পঢ়িম। যেতিয়া হাই ক্লাউড হয়, বহুত ওপৰৰ ক্লাউড, তাক সদায় প্ৰিফিক্সত জিৰ' লাগে। যদি মিডিল হয় তাক এল্টো লাগে। এই শব্দকেইটা খালি মনত ৰাখিব। এল্টো মানে মিডিল, ঠিক আছে, জিৰ' মানে হাই, ঠিক আছে, আৰু ল' ক্লাউডৰ সন্মুখত একো প্ৰিফিক্স নালাগে। ঠিক, হাই ল' কেনেকৈ? বেছড অন কিলোমিটাৰ হয়। ঠিক, দেন এই শব্দকেইটা মনত ৰাখিব। সেই ক্লাউডৰ পাৰ্টিকুলাৰ শ্বেপটোৰ লগত নাম আছে। যেনেকৈ ষ্ট্ৰেটাছ মানে লেয়াৰ্ড ক্লাউড হয়, দেখাই আছোঁ মই। কিউমুলাছ মানে হিপ, কটনৰ ঊলৰ নিচিনা, কিউমুলাছ। নিম্বাছ সদায় ৰেইনৰ লগত জড়িত থাকে। চ' আমি মনত কি ৰাখিব লাগিব? হাই ক্লাউড চিৰাছ, মিডিল লেভেলত অল্টো, ল' লেভেলত একো নাম নাথাকে। ঠিক, আৰু শ্বেপটোৰ লগত নাম থাকে। যদি লেয়াৰ্ড শ্বেপ হয়, পূৰা এনেকুৱা লম্বা লেয়াৰ টাইপ যদি হয় আমাৰ ৰাইজ, দেন ইট ইজ ষ্ট্ৰেটাছ। ষ্ট্ৰেটাছ মিন কি? ষ্ট্ৰেটিফাইড শব্দটো, লেয়াৰ। কিউমুলাছ মিনছ হিপ, এনেকুৱা কটনৰ নিচিনা। আৰু নিম্বাছ শব্দটো ৰেইনৰ লগত, বাছ। এতিয়া মই এটা এক্সাম্পল দিছোঁ। যদি মই কওঁ ৰাইজ ষ্ট্ৰেটাছ ক্লাউড বুলি যদি মই কওঁ, মানে কি? ইয়াৰ সন্মুখত, ষ্টেটাছৰ সন্মুখত জিৰ' লাগিছে না অল্টো লাগিছে? একো লেখা নাই, মানে ন' প্ৰিফিক্স। ন' প্ৰিফিক্স মানে ল' ক্লাউড। তো ষ্টেটাছ ক্লাউডটো কি হ'ব? ল' লেভেল লেয়াৰ ক্লাউড। কাৰণ কি ষ্টেটাছ আছে। ষ্টেটাছ মানে কি কৈছিলোঁ মই ৰাইজ? লেয়াৰ ক্লাউড। কনচেপ্টটো বুজিব, ইজি হৈ যাব। যদি মই লিখোঁ ৰাইজ জিৰ' ষ্টেটাছ, না ষ্টেটাছৰ সন্মুখত জিৰ' শব্দটো আহি গৈছে। যদি জিৰ' শব্দটো আহি গৈছে, জিৰ' মানে কিহৰ লগত? হাই, মানে হাই লেভেল লেয়াৰ ক্লাউড, মানে ৰাইজ হাই লেভেল লেয়াৰ ক্লাউড। ষ্টেটাছ মানে সদায় লেয়াৰ ক্লাউড। যদি মই তেনেকৈ নিম্বো ষ্টেটাছ কওঁ ৰাইজ, নিম্বো ষ্টেটাছ, চাওক নিম্বো শব্দটো ক'ত আহিছে? নিম্বাছ প্লাছ ষ্টেটাছ। ইয়াৰ আগত কিবা জিৰ' অল্টো লাগি আছে নেকি? নাই, মানে ল' লেভেলতে হৈছে এইটো। কিন্তু এতিয়া এইটো মনত ৰাখিব, নিম্বাছ আৰু ষ্টেটাছ। নিম্বাছ মানে ৰেইন বিয়াৰিং লেয়াৰ ক্লাউড। নিম্বাছে কৈ দিব যে ৰেইন বিয়াৰিং, ষ্টেটাছে কৈ দিব লেয়াৰ ক্লাউড। কথাটো বুজিলোঁ ৰাইজ? কনচেপ্টটো ক্লিয়াৰ? কনচেপ্টটো ক্লিয়াৰ? নাও এতিয়া চাব, এইখন ফটো চাব, স্ক্ৰীনশ্বট এটা মাৰিব, শুই যাব। ঠিক, নাও চাব জিৰ' ষ্টেটাছ, ঠিক আছে। প্ৰথমতে কিউমুলাছটো চাওক ৰাইজ। কিউমুলাছটো এনেকুৱা উলেন টাইপৰ ছিংগল, আৰু ষ্টেটাছটো চাই লওক, এনেকুৱা লেয়াৰ টাইপ, এনেকুৱা লেয়াৰ টাইপ, ঠিক আছে। তো লেয়াৰ টাইপটোক আমি কি কওঁ ৰাইজ? ষ্টেটাছ, ঠিক আছে। আৰু এনেকুৱা টাইপটোক কি কওঁ? কিউমুলাছ। কেতিয়াবা দুটা মিলি যায়, ষ্ট্ৰেটো কিউমুলাছ কওঁ। ষ্ট্ৰেটো কিউমুলাছৰ কি হৈছে? লেয়াৰো আছে, দেখিছেনে? লেয়াৰ্ড, লম্বা, এইটো ব্লেংকেট এটা পূৰা একদম ইয়াৰৰ ওপৰত, লম্বা ব্লেংকেট এখনৰ নিচিনা, ঠিক। আৰু কিউমুলাছ টাইপো হৈছে, দেখিছে? তো ষ্ট্ৰেটো কিউমুলাছ। এতিয়া এই কিউমুলাছটো যদি অলপ মিডিয়াম হাইটত হয়, এল্টো শব্দটো লাগি গ'ল ৰাইজ।
এল্টো কিউমুলাছ হৈ গ'ল যদি এই ষ্টেটাছটো ৰাইজ অলপ ওপৰত হয় এল্টো শব্দটো লাগি গ'ল এল্টো ষ্টেটাছ হৈ গ'ল এইটোৱেইটো কম্বিনেশ্যন হ'ব ঠিক 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 আচ্ছা নেক্সট এই নেক্সট আৰু ওপৰত হাইটত আমাৰ ক্লাউডত কি ক'ম মই চিৰ' শব্দটো লগাব দিছোঁ তো লেয়াৰ্ডত যদি হয় ৰাইজ কি হ'ব চিৰ' ষ্টেটাছ হৈ গ'ল এই ষ্টেটাছ লেয়াৰটোৱে ওপৰত বনিছে চিৰ' ষ্টেটাছ কিউমুলাছটো ৰাইজ ওপৰত বনি গৈছে চিৰ' কিউমুলাছ চিৰ' শব্দটো দেখিছে প্ৰিফিক্সটো ক'ৰ পৰা আহিছে হাইট বহুত ওপৰত হৈছে হাইট ঠিক আছে আৰু এনেকুৱা উলেন টাইপ হৈ গৈছে তো চিৰ' কিউমুলাছ এটা আৰু ক্লাউড থাকে তাক কয় চিৰাছ ঠিক আছে একদম পাখি নিচিনা একদম পাতলা পাতলা বহুত হাইটৰ ওপৰত হয় দেট ইজ চিৰাছ অকল চিৰাছ মিনছ দিছ ইজ এ ফেডাৰ লাইক ক্লাউড একদম ফেডাৰ লাইক একদম হাইটত হয় ঠিক আছে অ'কে নাও আৰু এটা ক্লাউড পঢ়িছিলোঁ নিম্বো ষ্টেটাছ নিম্বাছ শব্দটোৰ লগত আছে আৰু ষ্টেটাছ আছে ষ্টেটাছ মানে ৰাইজ লেয়াৰ্ড এইটো অলপ পূৰা কলা টাইপ হয় ডাৰ্ক ক্লাউড যোনটো আমাৰ বৰষুণৰ বতৰত হয় নাও এটা ভাৰ্টিকেল মুভমেণ্টত ক্লাউড হৈ যায় যেতিয়া আমাৰ ক্লাউডটো এনেকৈ ভাৰ্টিকেল উঠি যায় তাক কয় কিউমিলো নিম্বাছ কিউমিলো মানে কি ৰাইজ এনেকুৱা উলেন টাইপ ভাৰ্টিকেলি উঠি গৈছে কিউমিলো ঠিক আছে কিউমিলাছৰ পৰা আহিছে আৰু নিম্বাছ শব্দটো কিহৰ লগত আছে ৰাইজ ৰেইনৰ লগত য'ত নিম্বাছ আহি গৈছে ইয়াতে নিম্বো আহি গৈছে মানে নিম্বাছ ইয়াতে নিম্বাছেই আহিছে তো ৰেইন মেকাৰ ক্লাউডছ ঠিক চিম্পল এইখিনিয়ে মনত ৰাখিব লাগিব আমি ঠিক ষ্টেটাছ মানে এনেকুৱা লেয়াৰ টাইপ ৰাইজ এতিয়া বাহিৰত আপোনালোকে গ'লে ডাৱৰ চাই কৈ দিব যে কি ডাৱৰ হয় এইটো ঠিক এনেকুৱা লেয়াৰ টাইপ দেখিছে এইটোক কয় ষ্টেটাছ কিউমুলাছটো এনেকুৱা ৰাইজ এইটো দেখিছে পফি কটনৰ হেৰি নিচিনা তোলা একদম তোলা টাইপ এইটো কিউমুলাছ ঠিক এই বস্তুটোৱে যদি একদম আৰু এইটো হৈ গ'ল ৰাইজ নিম্বো ষ্টেটাছ ক'লা হৈ আহে একদম নিম্বো ষ্টেটাছ লেয়াৰ্ড এনেকুৱা লেয়াৰ্ডে হ'ব ৰাইজ লেয়াৰ্ড ষ্টেটাছ মানে মনত ৰাখিব এনেকুৱা নিম্বো ষ্টেটাছ হৈ যোৱাৰ লগে লগে ক'লা কৰি দিয়ক হৈ গ'ল নিম্বো ষ্টেটাছ চিম্পল এইটো ৰাইজ চিৰ' ষ্টেটাছে হয় এইটো ঠিক চিৰ' ষ্টেটাছ ইয়াতে এটা হেল্ল' এটা ফৰ্ম হয় দেখিছে ছানৰ এক্ৰছত বহুত হাইটত আছে ক্লাউডটো ঠিক আছে ৰাইজ এইটো চিৰাছ ফেডাৰ লাইক চাওক ফেডাৰ লাইক চিৰাছ ক্লাউড হাইটত হয় ঠিক ফেডাৰ লাইক দেন এইটো হ'ল কিউমিলো নিম্বাছ বহুত ধুমুহাৰ লগত জড়িত থাকে এইটো হঠাৎ উঠি যায় এয়াৰটো যেতিয়া হঠাৎ ৰাইজ কৰে নহয় ওপৰলৈ ঠিক আছে পটককৈ যেতিয়া এয়াৰটো ৰাইজ কৰি দিয়ে ৰাইজ তেতিয়া কি হয় এনেকুৱা কিউমিলো নিম্বাছ ক্লাউড বনে হঠাৎ ঠাণ্ডা হৈ কিনে এনেকুৱা ক্লাউড বনি যায় এনেকুৱা ভাৰ্টিকেল ডেভেলপমেণ্ট হৈছে কিউমিলো বৰষুণ জড়িত আছে নিম্বাছ ঠিক আচ্ছা তো ঠিক আছে এইখিনিয়ে ক্লাউডৰ কনচেপ্ট বিশেষ ক'বলৈ একো নাই চিম্পল হয় মনত ৰাখিব খালি এই কনচেপ্টটো মনত ৰাখিব চিৰ' শব্দটো মনত ৰাখিব হাইটৰ লগত মনত ৰাখিব ঠিক আছে মিডিল লেয়াৰত ধৰক মনত ৰাখিব এল্টো শব্দটো মনত ৰাখিব আৰু ল' লেভেলত মনত ৰাখিব ষ্টেটাছ শব্দটো চিম্পল ৰাইজ ল' লেভেলত একো প্ৰিফিক্স নাই ন' প্ৰিফিক্স ঠিক কিউমিলাছ মিনছ উলেন টাইপ ষ্টেটাছ মিনছ লেয়াৰ্ড ষ্টেটাছ ক'ৰ লগত আহিব পাৰে এল্টো ষ্টেটাছ হ'ব পাৰে চিৰ' ষ্টেটাছ হ'ব পাৰে ঠিক কিউমিলাছ কি হ'ব পাৰে অল্টো কিউমিলাছ হ'ব পাৰে চিৰ' কিউমিলাছ হ'ব পাৰে ঠিক এণ্ড ল' লেভেলত দুইটাক মিলাই দিয়ক ষ্টেটটো কিউমিলাছ এটা ক্লাউড হ'ব পাৰে ঠিক আছে বাকী নিম্বো ষ্টেটাছ আৰু কিউমিলো নিম্বাছটো মনত ৰাখিব আৰু এটা এক্সট্ৰা থাকি গ'ল চিৰাছ এনেকৈ মনত থাকিলে গোটেইখিনি ইজিলি মনত থাকিব ঠিক চিৰাছ ইজ ফেডাৰ লাইক এইটো হ'ল চিৰ' ষ্টেটাছ ইয়াতে হেল্ল' ফৰ্মেশ্যন হয় ঠিক চিম্পল হাই ক্লাউড ঠিক আছে আৰু বহুত যেতিয়া হাইলৈ যায় ৰাইজ ইয়াতে আইচ ক্ৰিষ্টেল হৈ থাকে ইয়াতহে ৱাটাৰ ড্ৰপলেট হিচাপে থাকে কণ্ডেনছেট কাৰণ কি যেতিয়া মই কৈছোঁ ওপৰত যায় ইয়াতে মানি লওক ৰিলেটিভ হিউমিডিটিটো 100% হৈ গ'ল সি কণ্ডেনছেশ্যন হ'ব কণ্ডেনছেশ্যন যেতিয়া হ'ব তাৰ ডিউ পইণ্টটো ফ্ৰিজিং পইণ্টতকৈ যদি কম হয় ডিউ পইণ্টটো ইমানখিনি ওপৰত মানি লওক -2 ডিগ্ৰী তো -2 ডিগ্ৰীত ৱাটাৰ ড্ৰপলেট থৰি হ'ব সৰু আইচ টাইপ হ'ব তো সেই আইচ টাইপবোৰ ক'ত হয় ওপৰৰ ক্লাউডত হয় সদায় চিৰ' ষ্টেটাছ এতিয়াতো মনত ৰাখি গ'ল চিৰ' লেয়াৰ্ড লাগিব ইয়াতে আইচ ক্ৰিষ্টেল বেছি হয় ষ্টেটাছ কাৰণ কি লেয়াৰ্ড আছে এটা লাইনত আছে তেতিয়া তাৰ এই আইচ ক্ৰিষ্টেলবোৰত ঠিক ছানলাইটটো ৰিফ্লেকশ্যন হয় আমি আগতে পঢ়িছিলোঁ এইবোৰ ৰিফ্লেকশ্যন টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন সেই তাৰ ফলত হেল্ল' এটাৰ নিচিনা হয় ফৰ্মেশ্যন ঠিক চিম্পল ইয়াত আৰু বেছি মাথা মাৰিবলৈ একো নাই ৰাইজ চিম্পল ঠিক আছে এই ভিডিঅ'টো এইখিনিতে ৰাখোঁ ৰাইজ ক্লাউডছ ঠিক ধন্যবাদ